জয়ন্ত গোস্বামী আন্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছো এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁলোকৰ দেউতাৰ সকলোৱে জানে যে সুনীল গগৈ যিটো ৰহস্যময় যিটো ঘটনা হয় এইটো ইটোৰ পাছত সিটো এটা নতুনকৈ মূৰ লৈ গৈ আছে, কিন্তু কি হ'ব কি নহ'ব কোনেও এতিয়ালৈকে ভালকৈ ডিচিশ্যন ল'বই পৰা নাই। গতিকে বলকচোন চাওঁ আজি সুনীল গগৈ পুত্ৰইনো কি ক'লে এই সন্দৰ্ভত। তেনেহ'লে আপোনালোকে বলক ভিডিঅ'টোৰ মাজলৈ। সুনীল গগৈৰ পুত্ৰই সকলোবোৰ বিৱৰি ক'লে আৰু জনাওঁ যে হাই হেল্ল' নমস্কাৰ, মই ৰুণুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই বাৰু। আৰু তেনেহ'লে বলক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় বুজিব পাৰিব। কৈছোঁ এক্সক্লুজিভ এই মুহূৰ্তত যে মই সুনীল গগৈৰ পুত্ৰক মোৰ কাষত পাইছোঁ আৰু এইগৰাকী পুত্ৰয়ে মাতৃৰ সৈতে একে ঠাইত থিয় দি তেওঁলোকে এটা স্থিতিত তেওঁলোকে অটল হৈ আছে। তেওঁলোকে বাৰম্বাৰ কৈছে যে তেওঁলোকৰ দেউতাক, তেওঁলোকৰ স্বামী, তেওঁলোকৰ ঘৰৰ মুৰব্বী সুনীল গগৈক তেওঁলোকে তৃতীয় পক্ষই এক প্ৰকাৰ হত্যা কৰিছে, অৰ্থাৎ নাইকিয়া হৈ পৰিছে, ক'ত আছে তেওঁ নাজানে। এই ধৰণৰ মন্তব্যত তেওঁলোকে অটল হৈ আছে। কিন্তু তাৰ পিছতো ঢকুৱাখনা আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকক যি প্ৰেছাৰাইজ কৰিছে, যে তেওঁলোকক বহাই ৰাখিছে, একেটা প্ৰশ্নই কৰি আছে। কি গোটেই সৌৰভ ঘটনাটো কি হৈছে? থানাত গৈ আছা, তোমালোক আহি আছা? থানাত আমাক সুধি আছে যে দেউতাক ক'ত যাব পাৰে, এনেকৈ সুধি আছে। কি ক'লা তোমালোকে? আমি সেই একেটোৱে কৈছোঁ, আমি নাজানো দেউতাক যিয়ে জাহাংগীৰক হত্যা কৰিছে তেওঁলোকে দেউতাক লৈ গৈছে, সেইটো কৈছোঁ আমি। কি কয় পুলিচে তাৰপিছত? পুলিচে তাৰপিছতহে মানে একেটোকে আমাক সুধি আছে আৰু পুলিচে আৰু একো নকয়। কোনোবা ছিনিয়ৰ পুলিচ আহিছিল? আহি থাকে এনেকৈ, কোন কি ৰেংকৰ ইমান ভালকৈ নাজানো আমি। তথাপি আমি যিখিনি গম পাইছোঁ, কোনো শীৰ্ষ আৰক্ষী পৰ্যায়ৰ বিষয়াই এই মুহূৰ্তত তেওঁলোকক জেৰা চলোৱা নাই। কেৱল থানাৰ মুৰব্বী এগৰাকী হয়তো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হ'ব, নতুবা যিগৰাকী তদন্তকাৰী আৰক্ষী বিষয়া আছে তেওঁক আমি যোৱাকালি হওক আজি হওক কেৱল পুখুৰী সিঁচাত তেওঁক ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। সেই বিষয়টো আঁতৰাই ৰাখিছোঁ। মা এতিয়া থানাত আছে, কি কয়? তেওঁক ৰাখি থ'ব নে আহিব দিব? আহিব দিব চাগে, সঠিককৈ আহিব দিব। কৈছে কিবা কৈছে? আহিব দিম বুলিয়ে কৈছিলে। খুব অসুস্থ যেন লাগিছে তোমাৰ মাক। যোৱাকালি আমি দেখিছিলোঁ মেডিকেলত, খুব যিখন মুখমণ্ডল দেখি আমি অনুমান কৰিছোঁ বেমাৰ যেন এটা অনুভৱ হয়। কি হৈছে মাৰ? খুব অসুস্থ নেকি? অলপ দুৰ্বল হৈছে, যিহেতু মানে তাত গোটেই দিনডাল থাকিবলগীয়া হৈছে, দিনটো অলপ দুৰ্বল হৈছে। তোমাৰ দেউতাৰ কথা, সুনীল গগৈৰ যিটো কোৱা হৈছে মূল অভিযুক্ত সজাই দিয়া হৈছে এই মুহূৰ্তত, পলাই থকাৰ বুলি কৈছে, কি ভাবা দেউতা এতিয়া ক'ত আছে? আমিতো এটা কওঁ দেউতা পলাই থকা নাই, যিয়ে জাহাংগীৰক হত্যা কৰিছে তেওঁলোকে দেউতাক কিডনেপ কৰি ৰাখিছে, নহ'লে বা দেউতাক বেলেগ ঠাইত মাৰিছে, আমি সেইটোৱে কওঁ। প্ৰথমতে তোমালোকে সুনীল গগৈ অৰ্থাৎ তোমাৰ দেউতা বুলিয়ে গম পাইছিলা ন স্পটত গৈ? আমি প্ৰথমতে বস্তুবোৰ দেখি দেউতা বুলিয়ে ভাবিছিলোঁ, কাৰণ তাত যি বস্তু আছিলে চব আমাৰ দেউতাই আছিলে। জাহাংগীৰ তোমালোকৰ লগত ঘৰত কেনেকুৱা আছিলে সম্পৰ্ক? তুমি কি বুলি মাতিছিলা জাহাংগীৰক? মই তেওঁক বৰ্তা বুলি মাতিছিলোঁ। মই সিমান ভালকৈ মই লগ পোৱা নাছিলোঁ, কাৰণ মই ঘৰত বেছিকৈ নাথাকাৰ কাৰণে। কিন্তু মই যিমানখিনি জানো তেওঁ ভাল। তোমাক 29 নে 30 তাৰিখে চাগে জাহাংগীৰে আনিব গৈছিল ন? নহয়, দেউতাই 1 তাৰিখে আনিব গৈছিলে মাজুলীৰ পৰা। মাজুলীৰ পৰা আহিলা তুমি? হয়। আৰু 1 তাৰিখে জাহাংগীৰে হয়তো তোমালোকৰ ঘৰত ভাত খাইছিলে নেকি একেলগে কিবা? 1 তাৰিখে নহয়, 1 তাৰিখে ভায়েক আমাৰ ঘৰত আছিলে, ভায়েকে ভাত খাইছিলে আমাৰ। আৰু জাহাংগীৰ কেতিয়া ওলাই গ'ল তোমালোকৰ ঘৰৰ পৰা? সেইটো মই নাজানিম, মই ঘৰত নাছিলোঁ সেইটো সময়ত। মই 1 তাৰিখে পাইছিলোঁহে ঘৰ। কেনেদৰে পাইছিলা জাহাংগীৰক? তোমাৰ বৰ্তা বুলি যিটো ক'লা আৰু মানে মই ইভাগে বৰ্তা বুলিয়ে মাতিছিলোঁ, কিন্তু মানে তেওঁ ভালেই আছিলে আমাৰ লগত। দেউতাৰ লগত সম্পৰ্ক কেনে আছিল? দেউতাৰ লগতো ভালেই আছিলে, মই যিমানখিনি জানো মানে ভাল আছিলে। পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা, দেউতা ক'ত আছে, যি কথাই সুধি আছে, মাকো সুধিছে তোমাকো সুধিছে, কি ক'বা পুলিচক এই মুহূৰ্তত? যদি গোটেই বিষয়টো হয়তো শীৰ্ষ আৰক্ষী বিষয়া এই মুহূৰ্তত চাই আছে, তেওঁক জেৰা চলাইছে, আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো, কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান? এটা কথাই কৈ আছে দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই, কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোন বা? জয়ন্ত গোস্বামী আন্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে, মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে, দেউতাই ধৰাই দিলে। তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু তাৰপিছত সেই এইটো ঘটনা হৈছে। এয়া বিস্ফোৰক মন্তব্য জয়ন্ত, এয়া কেৱল নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি কেমেৰাৰ জৰিয়তে আমাৰ এই লাইভৰ জৰিয়তে সেই মন্তব্য সেই বিস্ফোৰক শুনিছোঁ।